প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত যদি কোনোবা শিক্ষানুষ্ঠানৰ নথিপত্ৰৰ জালিয়াতিৰ বিষয়টো যদি অন্তৰায় হয়, তেতিয়াহ'লে কিন্তু আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এই বিষয়টোক অকণমান বেলেগ ধৰণে ল'ম। আমিও এই নথিপত্ৰ জালিয়াতি কৰা বিষয়টোক আমি সমৰ্থন নকৰোঁ। আমাৰ হাততো তথ্য আছে যে কোনবিলাক শিক্ষানুষ্ঠানৰ কি নথিপত্ৰ আছে। প্ৰতিটো পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ মানে আমাৰ হাতত ফৰ্মেট আছে। আমি সেইমতে ফৰ্মেটত কাৰ কি নথিপত্ৰ আছে আমাৰ হাতত মজুদ আছে। পৰৱৰ্তী সময়ত আমি কিন্তু চৰকাৰৰ লগত আছোঁ, যাতে কোনো জালিয়াতি কৰি অৰ্থাৎ শিক্ষানুষ্ঠানৰ নথিপত্ৰ জালিয়াতি কৰি বেকডেটত নথিপত্ৰ উলিয়াই যদি কোনোবাই আমাৰ এই গোটেই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটোৰ যদি অন্তৰায় হ'ব খোজে, মই তেখেতসকলক সাৱধান কৰি দিছোঁ যে আপোনালোকে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ জীৱনক লৈ হেতালি নেখেলিব। চৰকাৰে এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটোত আমি সকলোৱে সহযোগ কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে কোনো কাৰণত জালিয়াতি কৰি যাতে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটোক মানে প্ৰকৃততে প্ৰাদেশিকৰণ পাবলগীয়া যিবিলাক শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানবিলাক যাতে বঞ্চিত নহয়, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিছোঁ। বিষয়টো কিন্তু অতি কঠোৰভাৱে পৰ্যবেক্ষণ কৰিব লাগিব। আমি গম পাইছোঁ যে কিছুমান শিক্ষানুষ্ঠানে হেনো জালিয়াতি কৰি কিছু নথিপত্ৰ আহৰণৰ মানে ইতিমধ্যে তেওঁলোকে আহৰণ কৰি লৈছে। গতিকে এই বিষয়টো কিন্তু অত্যন্ত স্পৰ্শকাতৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকো কৈছোঁ, সকলোৱে সাৱধান হওক। ধন্যবাদ।